নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। নিজৰ জিলাতে চাকৰিসমূহ মুকলি কৰিছে। প্ৰায় 6560টাকৈ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' যদি আপোনালোকে 10 পাছ কৰিছে, 12 পাছ কৰিছে, যি গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত কোনো এক্সাম নহয়, কোনো লিখিত পৰীক্ষা নাই। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ কেতিয়া বিচাৰিছে, কোৱালিফিকেশ্যন কিমান লাগিব, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট হৈছে 2025 বৰ্ষৰ কাৰণে বেংক জব দেখিব পাৰিছে। এক্সিছ বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনি আপোনালোকে যদি প্ৰপাৰ অনলাইনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। কল কৰিলে এভেইলেবল নাপাব। চ' হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আৰু কণ্টেক্ট নাম্বাৰটো ডেছক্ৰিপশ্যনটো পাই যাব, তাত গৈ হোৱাটছআপত মেছেজ কৰিলে হৈ যাব। ইয়াত আপোনালোকে দেখিছে এক্সিছ বেংকৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে। এক্সিছ বেংক নিউ ভেকেঞ্চি 2025ৰ কাৰণে মুকলি কৰিছে। ইয়াত আপোনালোকে দেখিছে এক্সিছ বেংক 6100+ ভেকেঞ্চি আপোনালোকে মুকলি কৰিছে। জব ভেকেঞ্চি মুকলি কৰি দিছে আপোনালোকৰ বাবে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব মই সেইটোও আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰিব। ইয়াত আপোনালোকে দেখিব যে এক্সিছ বেংক ইনভাইটেড এপ্লিকেশ্যন ফৰ দ্য ইণ্টাৰেষ্টেড কেণ্ডিডেট এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট। ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব। পোনপ্ৰথমে মই আপোনালোকক অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব যে এক্সিছ বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। টোটেল ভেকেঞ্চি আপোনালোকে দেখিব যে 6184টা। আৰু কোৱালিফিকেশ্যন আপোনালোকে দেখিব পাৰিছে 10 পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও এপ্লাইসমূহ কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো মই যি জনাবলৈ বিচাৰিছোঁ, ইয়াত আপোনালোকৰ ইণ্টাৰভিউ এণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইকেইটা পৰ্যায়ত আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব। চ' এপ্লাইসমূহ 24 আগষ্ট তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো দিয়া আছে 28 ছেপ্টেম্বৰ। আপোনালোকৰ হাতত এমাহ সময় আছে। এমাহৰ ভিতৰতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। 24 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু টোটেল পোষ্ট আছে 6100+। আৰু ভেকেঞ্চিখিনিৰ কথা মই আপোনালোক জনাইছোঁ, কি কি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। কেচিয়াৰ, বেংকাৰ, ৰিলেশ্যনশ্বিপ অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ, ক্লাৰ্ক, PO, চেলছ অফিচাৰ, পিয়ন, চুইপাৰৰ পৰা আদি কৰি সকলো ধৰণৰ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ সকলো ধৰণৰ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। আপোনালোকে যিটোতে ইলিজিবল হয়, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চ' এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত কেনেদৰে আবেদনসমূহ কৰিব জনাইছোঁ। এজ লিমিটৰ কথা যদি ক'বলৈ যাওঁ, 18 পৰা 40 বছৰৰ ভিতৰৰ বয়সৰ সকলো কেণ্ডিডেটে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBCৰ ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ। চ' কেনেদৰে আবেদনসমূহ কৰিব মই আপোনালোকক জনাই দিলোঁ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো কৈছোঁৱে, 10 পাছ কৰিলে বা 12 পাছ কৰি বা গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়। আৰু ৰিলেক্সেশ্যনসমূহ কেনেদৰে পাব সেইটো কথা আপোনালোকক জনালোৱে। চ' এটা আপোনালোকৰ বাবে সুযোগ আৰু এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে এক্সিছ বেংকত নিজৰ জিলাতে যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। মই আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ, এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু অনলাইন যোগে আবেদন কৰিবলৈ মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু যদি আপোনালোকে নিজে আবেদনটো কৰিব নোৱাৰে, তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব হাই বুলি। হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়া আছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হয়। যদি আপোনালোকে আমাৰ থ্ৰুদি কৰিম বুলি ভাবিছে, কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আজি ভিডিঅ' ইমানে।
যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফ'ল'টো কৰিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজিলৈ ভিডিঅ'ত লগ পাম